মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 কোন জিলাৰ কিমানগৰাকী কেণ্ডিডেট সিলেকশন হৈছে, কিমান তাৰিখে চেক প্ৰদান কৰিব আৰু ক'ত প্ৰদান কৰিব তাৰে ফাইনাল লিষ্টখন কিন্তু ইতিমধ্যে আহি পৰিছে। প্ৰথমতে আপোনালোকে দেখিছে 7/2/2026 তাৰিখে ৰাতিপুৱা 11 বজাত কামৰূপ আৰু কামৰূপ মেট্ৰোত প্ৰদান কৰা হ'ব আৰু টোটেল বেনিফিচিয়াৰীৰ 5,403 জনক কিন্তু এই টকা প্ৰদান কৰা হ'ব। ওকে, এতিয়া চাওক কোন সমষ্টিত কিমানজনে টকা লাভ কৰিব। এটা চাওক কামৰূপ মেট্ৰোত হ'ল 1862 জন বেনিফিচিয়াৰী আছে আৰু কামৰূপত হ'ল 3541 জন টোটেল ব্যক্তি আছে যিসকলে নেকি অহাকালি 7 তাৰিখে অৰ্থাৎ 7 ফেব্ৰুৱাৰীৰ দিনাখন প্ৰথমবাৰৰ বাবে আপোনালোকে কিন্তু এই টকাটো লাভ কৰিব। অৰ্থাৎ অহাকালি 7 তাৰিখে ৰাতিপুৱা 11 বজাৰ লগে লগে কিন্তু আপোনালোকৰ চেক প্ৰদান কৰা হ'ব আৰু আপোনালোকে যিসকলে কামৰূপ আৰু কামৰূপ মেট্ৰোত আছে সেইসকলে এতিয়া আপোনালোকে দেখিব পাইছে ক'ত টকাটো প্ৰদান কৰিব। অৰ্থাৎ দুটা সমষ্টি কামৰূপ আৰু কামৰূপ মেট্ৰো মিলাই একেলগে দুটা সমষ্টিত টকাখিনি প্ৰদান কৰিব আৰু আপোনালোকে দেখিব পাইছে ঠাইখনৰ জ্যোতি বিষ্ণু অডিটৰিয়ামত এই টকা প্ৰদান কৰা হ'ব। ওকে, তাৰ পাছত আহি গ'ল আপোনাৰ কিমান তাৰিখ 9/2/2026 তাৰিখে দিয়া হ'ব ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰত এই চাৰিটা সমষ্টিত দিয়া হ'ব। ঠিক আছে, চাৰিটা সমষ্টিত টোটেল কিমান কেণ্ডিডেট আছে 4,694 জন 98 জন কেণ্ডিডেটক অৰ্থাৎ 4,698 জন কেণ্ডিডেটক এই টকা প্ৰদান কৰিব। ইয়াতে আপোনালোকে দেখিব পাইছে কোন সমষ্টিৰ কিমানজন কেণ্ডিডেটে সিলেকশন হৈছে। যেনেকৈ ডিব্ৰুগড়ৰ হ'ল 3494 জন অৰ্থাৎ 3,494 আৰু তিনিচুকীয়াত হ'ল আপোনালোকে দেখিব পাইছে 3341 জন, চৰাইদেউত আপোনালোকে দেখিবলৈ পাইছে 1181 জন আৰু শিৱসাগৰত দেখিব পাইছে 1844 জন আৰু টোটেল 4,698 জন কেণ্ডিডেটে কিন্তু ইয়াতে সিলেকশন হৈছে। অৰ্থাৎ আপোনালোকে 11 তাৰিখে এই টকা বা চেকটো আপোনালোকে লাভ কৰিব আৰু এই চাৰিটা সমষ্টিৰ মানুহক ডিব্ৰুগড় আৰু টিংখঙত কিন্তু এই টকাটো প্ৰদান কৰিব। অৰ্থাৎ এই ঠাইখনতে আপোনালোকক চেক প্ৰদান কৰিব আৰু আপোনালোকে এই চাৰিটা সমষ্টিৰ মানুহে গৈ ডিব্ৰুগড় টিংখঙৰ পৰা আপোনালোকৰ নিজৰ চেকটো সংগ্ৰহ কৰিব লাগিব। এইখিনিতে মই আপোনালোকক আৰু এটা কথা জনাই থ'ব বিচাৰোঁ, যদি আপোনালোকে এই যিটো PDF দেখিব পাইছে এই PDFখন বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে কমেণ্টত গৈ কমেণ্ট কৰক আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ' চাই আছে বা সমষ্টিৰ পৰা ভিডিঅ' চাইছে। লগতে আপোনালোকে কমেণ্ট কৰাৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰি কমেণ্ট কৰিব আৰু মই আপোনালোকৰ বাবে মোৰ ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মোৰ হোৱাটছআপ চেনেলটো দি ৰাখিছোঁ, আপোনালোকে হোৱাটছআপ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কিয়নো মই PDFটো কেতিয়াবা আপোনালোকক সোনকালে কেতিয়াবা আপোনালোকক হোৱাটছআপ চেনেলটো প্ৰভাইড কৰিব পাৰোঁ। গতিকে আপোনালোকে কি কৰিব, আপোনালোকে হোৱাটছআপ চেনেল প্লাছ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে কমেণ্টত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো লিখি দিব। ইয়াৰ পিছত আহি গ'ল 11 তাৰিখ। 11 তাৰিখত আপোনালোকে দেখিব পাইছে বজালী, বৰপেটা, নলবাৰী এই তিনিটা ডিষ্ট্ৰিক্টত কি কৰা হ'ব টকা প্ৰদান কৰা হ'ব। এতিয়া কোন ডিষ্ট্ৰিক্টত কিমান সদস্য আছে সেয়াও মই জনাই দি আছোঁ। এতিয়া চাওক কোন সমষ্টিত কিমানজনে সিলেকশন পালে। বজালী সমষ্টিত পাইছে টোটেল 1187 জন। তাৰপিছত আপোনালোকে দেখিব পাইছে বৰপেটাত 2362 জন, নলবাৰীত আপোনালোকে দেখিব পাইছে 1753 জন আৰু টোটেল সদস্য হ'ল 5,302 জন আৰু ইয়াৰে টকা প্ৰভাইড কৰিব নলবাৰীত। তাৰপিছত আহি গ'ল 19 তাৰিখে। 19 তাৰিখে টকা প্ৰদান কৰিব চিৰাং আৰু কোকৰাঝাৰত। এটা কথা মন কৰিব, কোকৰাঝাৰ আৰু চিৰাঙত যি টকা প্ৰদান কৰিব সেয়া কিন্তু 19 তাৰিখে আবেলি 1:30 পৰা টকাটো প্ৰদান কৰিব। এতিয়া কোন সমষ্টিত কিমান সদস্যৰ টকা প্ৰদান কৰিব ইয়াতে চাওক, চিৰাঙত আছে 1056 জন আৰু কোকৰাঝাৰত আছে 2873 জন সদস্যক এই টকা প্ৰদান কৰা হ'ব আৰু টোটেল কিমান জন আৰু টোটেল কেণ্ডিডেট হ'ল 3,929 জন। ঠিক আছে, টোটেল কেণ্ডিডেট হ'ল 3,929 জন আৰু এই যি টকা প্ৰদান কৰা হ'ব কাজলগাঁৱত আপোনালোকে দেখিব পাইছে কাজলগাঁৱত কিন্তু এই টকা প্ৰদান কৰা হ'ব আৰু এই কাজলগাঁৱত কিন্তু আবেলি 1:30 টকা প্ৰদান কৰিব। তাৰপিছত আহি গ'ল 20 তাৰিখ। 20 তাৰিখত দেখিবলৈ আছে ৰাতিপুৱা 11 বজাত কাছাৰ, হাইলিকান্দি আৰু শ্ৰীভূমিত টকা প্ৰদান কৰা হ'ব আৰু টোটেল 7,237 গৰাকী। কোন জিলাত কিমানজন সদস্য সিলেকশন হৈছে সেয়া চাওক আপোনালোকে দেখিব পাইছে। কাছাৰ জিলাত 3,696 জন, হাইলাকান্দিত আছে 1,179 জন আৰু শ্ৰীভূমিত আপোনালোকে দেখিবলৈ পাইছে 2362 জন টোটেল সদস্য সিলেকশন হৈছে। আৰু এই তিনিটা ডিষ্ট্ৰিক্টৰ টকা একেলগে কিমানজন কেণ্ডিডেট আছে আপোনালোকে দেখিব পাইছে 7,237 গৰাকী টোটেল কেণ্ডিডেট আৰু এই যি টকা এই টকাটো কিন্তু শিলচৰত প্ৰদান কৰা হ'ব। ওকে, ইয়াৰ পাছত 16 তাৰিখে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে 16 তাৰিখে আবেলি 1:30 বাক্সা, তামুলপুৰ আৰু ওদালগুৰি এই তিনিটা ডিষ্ট্ৰিক্টত টকা প্ৰদান কৰিব।
কোন জিলাত কিমানজন কেণ্ডিডেট সিলেকশ্যন হৈছে বাক্সাত আপোনালোকে দেখিব পাইছে 1232 জন কেণ্ডিডেট সিলেকশ্যন হৈছে তামুলপুৰত 1122 জন কেণ্ডিডেট সিলেকশ্যন হৈছে উদালগুৰিত হৈছে 2344 জন আৰু টোটেল কেণ্ডিডেট সিলেকশ্যন হৈছে 4694 জন এই তিনিটা ডিস্ট্ৰিক্টত আৰু চেক কোড প্ৰদান কৰা হ'ব এই তিনিটা ডিস্ট্ৰিক্টৰ আপোনালোকে দেখিব পাইছে ইয়াতে কিন্তু তামুলপুৰত চেকটো প্ৰদান কৰা হ'ব গতিকে এই তিনিটা ডিস্ট্ৰিক্টৰ মানুহে তামুলপুৰৰ পৰা চেক সংগ্ৰহ কৰিব লাগিব ইয়াৰ পিছত আহি গ'ল 22 তাৰিখত টকা প্ৰদান কৰা হ'ব যোৰহাট গোলাঘাট আৰু মাজুলী ডিস্ট্ৰিক্টত এতিয়া চাওক কোন জিলাত কিমানজন কেণ্ডিডেট সিলেকশ্যন হৈছে আপোনালোকে ইয়াতে দেখিব পাইছে যোৰহাটত আছে 2350 জন তাৰপিছত আহিছে গোলাঘাটত টোটেল আছে 2939 জন তাৰপিছত হ'ল মাজুলীত হ'ল 585 জন টোটেল সদস্য হ'ল 5874 জন সদস্য কিন্তু এই তিনিটা ডিস্ট্ৰিক্টৰ পৰা সিলেকশ্যন কৰা হৈছে আৰু এই তিনিটা ডিস্ট্ৰিক্টৰ সদস্যক বা কেণ্ডিডেট যিসকল সিলেক্ট হৈছে সেইসকলক যোৰহাটৰ পৰা কিন্তু টকা প্ৰদান কৰা হ'ব ইয়াৰ পাছত আপোনালোকে দেখিবলৈ পাইছে 15/2/2026 12টা বজাত দিব মৰিগাঁও নগাঁও আৰু হোজাই ডিস্ট্ৰিক্টত আপোনালোকে এই তিনিটা ডিস্ট্ৰিক্টৰ মানুহে পাব এতিয়া এই তিনিটাৰ ভিতৰত কোন জিলাত কিমান সদস্য সিলেকশ্যন হ'ল আপোনালোকে দেখিবলৈ পাইছে মৰিগাঁও টোটেল সদস্য সিলেকশ্যন হৈছে 1810 জন তাৰপিছত আছে নগাঁৱত হ'ল 4146 জন আৰু হোজাই ডিস্ট্ৰিক্টৰ পৰা সিলেকশ্যন হৈছে 1765 আৰু টোটেল কেণ্ডিডেট সিলেকশ্যন হৈছে 7721 জন আৰু এই 7721 জনক নগাঁও ডিস্ট্ৰিক্টৰ পৰা চেক প্ৰদান কৰা হ'ব 10 তাৰিখত চেক প্ৰদান কৰিব বঙাইগাঁও গোৱালপাৰা আৰু দুপৰি সাউথ চালমাৰা এই চাৰিটা ডিস্ট্ৰিক্টত চেক প্ৰদান কৰিব কোন ডিস্ট্ৰিক্টৰ পৰা কিমানজন কেণ্ডিডেট সিলেকশ্যন হৈছে বঙাইগাঁৱৰ পৰা হ'ল 1766 জন গোৱালপাৰাৰ পৰা আপোনালোকে দেখিব পাইছে 2352 জন আৰু দুপৰিৰ পৰা হ'ল 2949 জন আৰু সাউথ চালমাৰাৰ পৰা টোটেল আছে 305 জন আৰু টোটেল এই চাৰিটা ডিস্ট্ৰিক্টৰ কেণ্ডিডেট হ'ল 7373 জন আপোনালোকে নিশ্চয় দেখিবলৈ পালে আৰু এই যি টকা এই টকাটো আপোনালোকে বা চেকটো ক'ৰ পৰা লাভ কৰিব আপোনালোকে চেকটো লাভ কৰিব বঙাইগাঁও ডিস্ট্ৰিক্টৰ পৰা ওকে তাৰ পিছত আপোনালোকে দেখিবলৈ পাব 18 তাৰিখ আবেলি 1:30 বিশ্বনাথ শোণিতপুৰ আৰু দৰং এই তিনিটা ডিস্ট্ৰিক্টত টকা প্ৰদান কৰা হ'ব এতিয়া চাওক কোন ডিস্ট্ৰিক্টত কিমানজন সদস্য সিলেকশ্যন হৈছে যেনেকৈ বিশ্বনাথত আপোনালোকে দেখিব পাইছে 1826 জন টোটেল শোণিতপুৰত আছে আপোনাৰ 2857 জন আৰু দৰং ডিস্ট্ৰিক্টৰ পৰা সিলেক্ট কৰা হৈছে 1775 জন আৰু এই তিনিটা ডিস্ট্ৰিক্ট মিলাই টোটেল কেণ্ডিডেট হ'ল 6458 জন আৰু তেজপুৰত কিন্তু এই তিনিটা ডিস্ট্ৰিক্টৰ চেক প্ৰদান কৰা হ'ব তাৰপিছত আহি গ'ল আপোনাৰ নট ইয়েট কনফাৰ্ম এতিয়ালৈকে কনফাৰ্ম হোৱা নাই সেই দুটা ডিস্ট্ৰিক্ট হ'ল ধেমাজি আৰু লখিমপুৰ কিমান তাৰিখে দিব এতিয়ালৈকে ডেটটো কনফাৰ্ম হোৱা নাই ধেমাজিত টোটেল কেণ্ডিডেট হ'ল 1770 জন আৰু লখিমপুৰত টোটেল কেণ্ডিডেট হ'ল 2946 জন কেণ্ডিডেটত এই টকা প্ৰদান কৰা আৰু এই দুটা ডিস্ট্ৰিক্ট মিলাই টোটেল কেণ্ডিডেট হ'ল 4716 জন আৰু নৰ্থ লখিমপুৰত কিন্তু এই চেক প্ৰদান কৰা হ'ব এই দুটা ডিস্ট্ৰিক্টৰ মানুহক নৰ্থ লখিমপুৰত চেক প্ৰদান কৰা হ'ব তাৰপিছত আহি গ'ল আপোনালোকে দেখিবলৈ পাইছে 17 তাৰিখে দেখিবলৈ পাইছে আবেলি 1:30 আপোনালোকে দেখিবলৈ পাইছে ডিমা হাছাও কাৰ্বি আলং আৰু ৱেষ্ট কাৰ্বি আলং এই তিনিটা ডিস্ট্ৰিক্টত টকা প্ৰদান কৰা হ'ব বা চেক প্ৰদান কৰা হ'ব ডিমা হাছাওত টোটেল কেণ্ডিডেট হ'ল 487 জন আৰু কাৰ্বি আলঙত আছে 1002 জন টোটেল আৰু ৱেষ্ট কাৰ্বি আলঙত দেখিবলৈ পাইছে 457 জন কেণ্ডিডেট ইয়াতে সিলেকশ্যন কৰা হৈছে আৰু এই তিনিটা ডিস্ট্ৰিক্ট মিলাই টোটেল কেণ্ডিডেট হ'ল 1946 জন আৰু এই তিনিটা ডিস্ট্ৰিক্টৰ মানুহক বা যিসকল কেণ্ডিডেট সিলেকশ্যন হৈছে সেইসকলক ডিপুত কি কৰা হ'ব চেক প্ৰদান কৰা হ'ব আশা কৰোঁ আপোনালোকে নিশ্চয় জানিব পাৰিলে যে কোনটো জিলাত কিমান ডেটত আৰু কেতিয়া কোনখন ঠাইত আপোনালোকক চেক প্ৰদান কৰিব পাৰিব বা চেক প্ৰদান কৰিব আপোনালোকে নিশ্চয় সবিশেষ জানিব পাৰিব এই গুৰুত্বপূৰ্ণ আপডেটটো জানিবলৈ ভাল নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ইম্পৰ্টেন্ট আপডেটসমূহ পাবলৈ আৰু আপুনি কোনটো ডিস্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্টত জনাব আৰু আপোনালোকে যদি এই লিষ্টখনৰ PDF বিচাৰে তেনেক্ষেত্ৰত নিশ্চয় কমেণ্টত জনাব আৰু আপোনালোকে ফাৰ্ষ্ট অফ অল মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কমেণ্টত জনাব আপুনি কোনটো ডিস্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে লগতে মোৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো মই কি কৰোঁ কেতিয়াবা সময় কম থাকিলে মোৰ হোৱাটছআপ চেনেল বা টেলিগ্ৰাম চেনেলত কিন্তু মই ডিটেইলছসমূহ প্ৰভাইড কৰি থাকোঁ তো ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব